মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক ইংৰাজী গ্ৰামাৰ নাম্বাৰৰ বিষয়ে ক'বলৈ গৈ আছো, শিকাবলৈ গৈ আছো। নাম্বাৰ অসমীয়াত কয় বচন বুলি কয়। এতিয়া নাম্বাৰ কাক বোলে? ইংলিছত নাম্বাৰ কাক বোলে? মানে বচন কাক বোলে? একেই হয়। যি শব্দৰ দ্বাৰা এটা আৰু এটাতকৈ অধিক জীৱ-জন্তু বা বস্তুৰ ধাৰণা জন্মে তাকে নাম্বাৰ বা বচন বোলে। অসমীয়াত বচন বুলি কয়। মানে তোমাৰ যিটো শব্দৰ দ্বাৰা যিকোনো জীৱ বা জন্তুৰ বা বস্তুৰ এটা বা দুটা বুজায় তাকেই নাম্বাৰ বুলি কয়, বচন বুলি কয়। অসমীয়াত বচন বুলি কয়। এটা বুজালে বা এটাতকৈ বেছি বুজালে ধাৰণা হলে নাম্বাৰ বুলি কয়। ঠিক আছে। এতিয়া হল নাম্বাৰ বচন কেই প্ৰকাৰ আৰু কি কি? নাম্বাৰ কেই প্ৰকাৰ হয় আৰু কি কি হয়? এতিয়া নাম্বাৰ হল দুই প্ৰকাৰ। কি কি? যেনে নাম্বাৰ কেই প্ৰকাৰ আমি পালো? দুই প্ৰকাৰ। যেনে ছিংগুলাৰ নাম্বাৰ, যিটো অসমীয়াত কয় একবচন, আৰু ২ নম্বৰত আছে প্লুৰেল নাম্বাৰ, যিটো অসমীয়াত কয় বহু বচন। এতিয়া আমি আকৌ এক্সাম্পল এইবিলাক তোমালোকে জানিবাই। চোৱা এক্সাম্পল, ছিংগুলাৰ নাম্বাৰ মানে কি আছিল? একবচন, মানে এটা বস্তু বুজাব লাগিব বা মানুহ, জীৱ-জন্তু যিয়ে নহওক এটা বুজাব লাগিব। এতিয়া চোৱা পেন, এটা, কলম এটা বুজাইছে, সেইকাৰণে পেনটো এটা একবচন হয়, ছিংগুলাৰ নাম্বাৰ হয়। পেন্সিল, বুক, ডগ, টেবুল, চেয়াৰ, এটচেট্ৰা, এইসমূহ এটা এটাকে বুজাইছে, সেইকাৰণে এইবোৰ ছিংগুলাৰ নাম্বাৰ হয়। এতিয়া ২ নম্বৰ প্লুৰেল নাম্বাৰৰ এক্সাম্পল কি কি? পেনছ, মানে পেনটো পেনছ হৈ গ'ল, এছ লগাই দিলে, এছ লগোৱাৰ লগে লগে এইটো প্লুৰেল নাম্বাৰ হৈ যায়। বুজিলা? বুকছ, চোৱা এছ লাগি গ'ল, বহু বচন হৈছে। টেবুলছ, পেন্সিলছ, ডগছ, চেয়াৰ্ছ, এটচেট্ৰা, চেয়াৰ্ছ। তো এইসমূহ এছ লগাৰ লগে লগে প্লুৰেল নাম্বাৰ হৈ গৈছে, বহু বচন হৈ গৈছে। তো এনেকে বহুতো শব্দ আছে যিবিলাক বহু বচন হয়, বহু বচন কৰিব পাৰি। বহু বচন হৈ যায় এছ লাগি বা ই এছ লাগি। এনেকে আৰু কিছুমান শব্দ আছে যিসমূহ বহু বচন হৈ যায়। তো গম পাইছা এতিয়া নাম্বাৰছ কি, নাম্বাৰছ কেই প্ৰকাৰ হয় আৰু কি কি হয়, আৰু ইয়াৰ এক্সাম্পলসমূহ কি কি? তো ইয়াৰ পৰা, এই ভিডিঅ'টোৰ পৰা মই বুজি পালো। আশা কৰো তোমালোকে ধুনীয়াকে শিকিলা আৰু ইয়াত কোনো ধৰণৰ তোমালোকৰ সন্দেহ নাই। ধন্যবাদ।